আজি ঔটেঙা পালো দেই বজাৰত কলি ঔটেঙা দেখিছেনে একদম কুমলীয়া মানে আৰু কুমলীয়া আৰু ইমান যে ভাল লাগিলে ঔটেঙা কিটা দেখি সেইকাৰণে বোলো কিনি লৈ যাওঁ তাৰ পিছত দেই আৰু কাটিবলৈ যে কিমান ইজি হৈছে মানে ঔটেঙাটো তেনে এতিয়া কলি ঔটেঙা খাব লাগে আৰু কলি ঔটেঙা পোৱাটো ডাঙৰ কথা গুৱাহাটীত এতিয়া পোৱা গ'ল ইতিমধ্যে বুজিছেনে একদম খচক খচকাই আছে এতিয়া মাজৰ এইটো এৰাব লাগিব কি ধুনীয়াকৈ এৰাই গ'ল এইটো আজি এতিয়া আমি ঔটেঙা খাম আৰু এটা আছে এইটো এটা ঔটেঙা আজি কিহৰ লগত বনাই আছোঁ আপোনালোকক দেখাই আছোঁ দেই ঔটেঙা আজি নতুন ৰেচিপি এটা বনাম এইডোখৰ পেলাই দিবলৈ মনেই যোৱা নাই কিন্তু এতিয়া কি কৰোঁ জানো খাব নালাগে বুলি কয় যে সেইকাৰণে এতিয়া পেলাইছোঁ নেপেলাবও পাৰোঁ দেই মই কোনে হয়নে বাৰু এইকেইডোখৰ খাব নালাগে ওপৰৰ কেইডোখৰ মোকে জনাবচোন দেই কমেণ্টছত হাতৰে পুৰা ছিগি গৈছে ধুনীয়া ইমান ধুনীয়া কুমলীয়া মানে ধুনীয়াকৈ গুচাবলৈ ইজি হৈছে এনেই ডাঙৰ ঔটেঙাবোৰ কাটিবলৈ কিমান টান এইটো যে ইমান কোমল ধুনীয়া একদম হৈ গ'ল দুটা ঔটেঙাৰ লগত আছে আমাৰ দেখিছেনে এইয়া গাহৰি লগত আছে দেই তাৰপিছত ইয়াত ধনিয়া গাহৰিৰ লগত আজি ঔটেঙা বনাম মানে ধনিয়া এইফালে বিলাহী নিদিওঁ খালি ঔটেঙা আৰু গাহৰি ধনিয়া এয়া বনাম আজি আমাৰ দুপৰীয়াৰ এয়া খানা হৈ আছে আপোনালোকক দেখাই আছোঁ বাৰু কেনেকৈ বনালোঁ দেই ধনিয়া দি দিলোঁ দেই ঔটেঙা দি দিলোঁ আৰু তেল নিদিয়াকৈ বনাইছোঁ গাহৰি সেইটো খুব তেল আছে গতিকে তেল নিদিয়াকৈ বনাইছোঁ গাহৰিখিনি অকণ বইল কৰি দিলোঁ ইয়াতে অকণ বিলাহী এটাও দিছোঁ দেই অকণ কালাৰটোৰ কাৰণে এতিয়া ঔটেঙা দি দিলোঁ এতিয়া ইয়াতে হালধি দি দিছোঁ কেনেকুৱা লাগিছে বাৰু খাওঁ লাগিছে নাই বাৰু ঔটেঙা গাহৰি ইমান ধুনীয়া হৈছে কালাৰটো এয়া আজি আমাৰ ৰেডি হৈ আছে আৰু আকৌ ফাইনেলটো দেখাই আছোঁ বনাই হোৱাৰ পিছত দেই দেখিছেনে ঔটেঙাবোৰ কিমান দিছিলোঁ এতিয়া নাইকিয়া হৈ গ'লগৈ ঔটেঙা দেই ঔটেঙা একদম নাইকিয়া হৈ গ'ল ঔটেঙা গলি গ'ল মাংসও গলিছে অলপ তেল ওলাইছে গলি পেলাই আৰু ঔটেঙাকণ যে খাই কি মজা লাগিব ইয়াৰ পৰা এয়া আমাৰ গাহৰি ৰেডি হৈ গ'ল দেই গতিকে আমাৰ দুপৰীয়াৰ আজি খানা ৰেডি হৈ গ'ল এইফালে কুন্দুলি ভাজি এইফালে ভাতকেৰেলা ভাজি আৰু এইফালে টেঙামৰা দিয়া দাইল কেনেকুৱা লাগিছে বাৰু আমাৰ ৰেচিপিটো আজি আমাৰ মানে মেনুখন আজি খানাৰ টেঙামৰা দিয়া দাইল কুন্দুলি ভাজি ভাতকেৰেলা আৰু ঔটেঙা দিয়া গাহৰি মাংস এইখন যে বেলেগ ধুনীয়া হৈছে আৰু দেখিবলৈও ধুনীয়া হৈছে খাবলৈও মানে কেনেকুৱা যে টেষ্টি এটা হ'ব আপোনালোকক লগাই দিলোঁ দেই ধন্যবাদ